So hey guys, good morning. কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে মই ভালে আছো দিয়ক কথাটো হল বহুত দিন পিছত মানে এটা প্ল্যানিং হৈছিল আমি কলকাতা যোৱাৰ কাৰণে অলপ পোষ্টপোন হৈ গৈছিল আৰু ফাইনালি আমাৰ ৰাইডটো ষ্টাৰ্ট হৈ আছে মানে আমাৰ লগত কোন কোন আছে জানে না এইফালে আছে শুভম দা হাই এইফালে আছে গোপাল দা এইফালে আছে বিশাল দা সো আমি চাৰিটাই ওলাই আছো ক'ত গৈ আছো কি কৰি আছো গোটেইখিনি ভিডিওটো দেখা পাব সো একদম মা কালীৰ আশীৰ্বাদ লৈ এতিয়া ইয়াৰ পৰা ওলাই আছো আমি ওই মা কালী ফাইনালি ফুল কৰিলো তেলটো মানে লাগিবই আমাৰ যেহেতু সুৰজিতৰ কেতিয়া কি ডেলিভাৰি হৈ যায় তো ইমান ফুলি আছে গাইস ডেলিভাৰি হৈ গ'ল আৰু বেয়া হ'ব কিস্তি মানে কেছটো হল বহুত দিনৰ পৰাই প্ল্যানিং হৈছিল কিন্তু মোৰ কাৰণে অলপ ওয়েট কৰি আছিল ইহঁতে আৰু ফাইনালি মোৰো টাইম হৈ গ'ল ইহঁতৰো টাইম হৈ গ'ল সো ফাইনালি গৈ আছো বহুত এটা ধুনীয়া প্লেছত আৰু আপোনালোকে গমে পাই ক'ত গৈ আছো মানে ভিডিওটো চালে গম পাব বলক নতুন এটা ৰাইড আৰু নতুন এটা যাত্ৰা লৈ আৰম্ভ কৰো ভিডিওটো আৰু আপোনালোকে আশা কৰিছো সাপোৰ্ট কৰি যাব যেনেকৈ সাপোৰ্ট কৰি আছিলে বলক আৰু কথা পাতে ফাইনালি আহি পাই গলো নাৰিকলি আৰু ভোলে বাবাৰ আশীৰ্বাদ নোলোৱাকে কেনেকে যাম গাইছ প্ৰায় আজি আমি 135 কিলোমিটাৰ কভাৰ কৰিবলৈ চেষ্টা কৰিম গোটেই কেইটাই বহুতে কৈ আছিল তহঁতৰ গ্ৰুপটো ভাঙি গ'ল নেকি গাইছ ভাঙা নাই আকৌ এটা ৰাইড লৈ ওলাই আছো আমাৰ গোটেই কেইটা গ্ৰুপ লৈ টাইম হৈ গ'ল আপোনাৰ 7টা বাজিল আৰু আমি ফাইনালি আহি পালো জালুকবাৰী পৰা ফ্লাইঅভাৰটো ক্ৰছ কৰিলো আৰু মানে কেছটো হ'ল আমি ভাবিছিলো এনেকা টাইমত আমি যাই শ্বিলং ক্ৰছ কৰি দিম ও গাইজ ফাইনালি কৈয়ে দিলোঁ মই মানে বাই মিষ্টেক আমি গৈ আছোঁ শ্বিলঙত যোনবিলাক জাগা আমি দুইবাৰ গৈ কিনে চাব পৰা নাই সেইবিলাক জাগাত যাবলৈ চেষ্টা কৰি আছোঁ আৰু বহুত কেইটামান প্লেন আছে গোটেইখিনি চাব পাব আমাৰ ব্লগতে আৰু যা ফালি আহিছোঁ ৰাতিপুৱা বুলি ইমান সোনকালে আহিব পাৰিছোঁ আৰু চ' ফাইনেলি ৰখিলোঁ যোৰাবাটত এটা হোটেলত খাবলৈ ফ্ৰী হোটেল 100 কিলোমিটাৰ পাৰ কৰি দিলোঁ 1.5 ঘণ্টা অলছো কিছু দেই গাইজ মোৰ কোনো প্লেনিঙে নাছিলে কালি দুপৰীয়া 2টাৰ পিছত প্লেন হ'ল যে আহিম ই কোৱাৰ কাৰণে স্পেচিয়েলি মানে যেনেকৈ বুজাইছে মোক মানে এনেকা জাগাত যাম আমি তই জিন্দগীত আৰু যাব নোৱাৰা আমি আৰু নাযাওঁৱে ৰাতিপুৱা সিহঁতে ফোন কৰিছে যাবি নে নাই মানে নাযাওঁ দুপৰীয়া এই ফোন মাৰিছে মানে বহুত বেলেগ কৈছে আৰু ডেঞ্জাৰাছ কিবা কৈছে যাৱে নেকি লাগিব তাৰপিছত ঘৰত আহি ক'লোঁ তাৰপিছত মাদাৰে ক'লে যাবলৈ যা 12টাৰ পিছত পেকিং কৰি তাৰপিছত ওলাই আছোঁ 4টা বজাত মানে 3টা বজাত 3:30 বজাত ঘৰৰ পৰা ওলালোঁ আমি আৰু টোপনি অলপ ভাৱ আছে বাদ দিয়ক হেলমেট দেখা পাইছো মানে আমি ইউজ কৰা নাই দেখা পালেও মানে ভিৰত ক'ব লাগিব না পোৱা নাই বুলি ধনী মানুহ গাইছ তাৰপিছত এইফালে চাওক এটা মোবাইল এইফালে চাওক আইফোন মানে কি কম আৰু জোতা নতুন আমাৰ এই ঘিচা পিঠা আগৰ জোতাটোৱে গাইছ ফাইনেলি আহি গ'ল গৰম চাহ পুৰি আহি গ'ল কৈছিলো না আমি গাইছ আম্বানি মেৰে টয়টাৰ পাইলট চেঞ্জ এতিয়া আমি অলপ আৰাম কৰিম মানে বহুত অসুবিধা হৈছে না হোটেল আছে মজা ইয়াতে আহি খাব পাৰে আপোনালোকে গিৰি হোটেল মস্ত হোটেল খালো ভাল লাগিছে আৰু আমাৰ ৰাইডাৰৰ কাৰণে ভাল মানে ৰাইডৰ চাইডত গ'লে এনেকা টাইপৰ হোটেল হ'লে ৰাস্তাৰ পৰা গাড়ীটো দেখা পায় হোটেলৰ ভিতৰৰ পৰা ৰাস্তাত বাইককেইটা থোৱা আছিল দেখা পায় আৰু খানাগিলাও ভালে আছিল ইফালে শ্বিলং আৰু ইফালে গ'লে আপোনাৰ নগাঁও পাই যাব আপোনালোকে নগাঁওতো আমি নাযাওঁৱে শ্বিলঙৰ যাব লাগিব আপোনাৰ মানে গুলি ৰাইডাৰ চালিয়া থোৰাছে ব্ৰেক দিলোঁ মানে অকণমান ব্ৰেক দিলোঁ ঘৰৰ মানুহক ফোন কৰিব বোলে এইফালে ফুলকেইটা চাইছে কি ধুনীয়া ফুল ফুটি আছে চালিয়া এইটো কি ফুল গাইজ কমেণ্ট কৰি জনাবচোন আই থিংক মই নাজানো ৱেলকাম টু বৰাপানী ফাইনেলি আমি বৰাপানী আহি পালোঁ এইফালে বৰাপানী লেকটো যোনটো আছে আপোনালোকে দেখা পাই আছে ইমান ধুনীয়া এটা লেক আৰু এইকেইটা ইয়াতে ৰখিছে পাৰে ফটো ক্লিক মাৰি আছে লেকটো কচোন বেলেগ চালিয়ে লাগি আছে দেই আৰু যোনটো বতৰ আছিল বৰ্তমানহে বতৰটো অলপ ভাল কৰিছে আগতে বতৰ যেনেকৈ আছিল মই ভাবিছোঁ বৰষুণ দিয়ে নেকি বৰ্তমান বৰষুণ নেদে বাৰু কিন্তু মজা লাগি আছে আৰু ইফালে পূৰা পানীটো নীলা টাইপ লাগি আছে আগতে আছিল ফটো ক্লিক কৰা চখ কিন্তু এতিয়া খালি মানে মোবাইলটো ওলালে খালি ভিডিঅ'হে কৰিব ইচ্ছা যায় আৰু ভিডিঅ' কৰি আছোঁ বৰ্তমান কি যামে ভাই গাইছ বাম্পাৰ যাম শ্বিলঙৰ আৰু ইফালে ৰখিলোঁ ফ্ৰুট মাৰ্কেট এটা আছে ফ্ৰুট খাওঁ বোলো ইয়াতে ফ্ৰুট খালেতেহে না ছোৱালী আছে ধুনীয়া গাইছ আপিটো মজা লাগছে फ्रूट खाएंगे थे अंगूर है क्या
अंगूर है अलग टाइप का अंगूर बेलेग टाइप और दे कितने का है ये माप के दे दो ये ग्रेप्स है 200 एक को 200 টাকা कुछ नहीं तो দিয়া কাটি দিব তাৰপিছত খাং আৰু চিলি চইলাৰ ভিতৰত আহি গেল আমাৰ মানে কি কয় এইটো কি কয় হ্যাঁ কি কয় এইটো কি কয় আনাৰক নহয় ইংলিছত পাইনাপল পাইনাপল বহুত দিন এক সেকেন্ডত বৰষুণ আহি গেল গাইছ চাওক অৱস্থা আমি ৰখছো অলপ চাই আছো বৰষুণ দি আছে টপকে মাৰি দিলে না বস্তু চালো নাচপতি গছ আছে না এইগিলা নাচপতি ধৰি আছে গছত মানে বহুত আছে ইয়াতে নাচপতি গছ বহুত মানে আছে এটা দুটা তিনটা চারটা পাঁচটা মানে মোটামুটি 10টা ইয়াতেই আছে রোদ গাইস সেকেন্ডত ওয়েদার চেঞ্জ ফাইনালি গাইস মানে আমি চেৰাপুঞ্জী ৰাস্তা পাবলৈ নেভিগেশ্যন চাই যাব লাগিব কাৰণ সুবিধা হৈছিলে আমাৰ গুট্টা গিলাকে বোলে ভুট্টা খাব এতিয়া মানে মাকৈ খাব মাকৈ বোলে ভুট্টা কয় গিলা যোৱাবাৰ ইফালে আহিছিল না যোৱাবাৰ আমি যেনেকুৱা অৱস্থা পাইছিলো ইয়াতে আহি বৰষুণ গোটেই অৱস্থা আজিও মোটামুটি বৰষুণ কেনে ধৰণৰ হৈছে জানা না 2 মিনিটৰ বৰষুণ গোটেই গা ভিজাই দিছে আৰু বেছি দূৰ নাই মোটামুটি আপোনাৰ 31 কিলোমিটাৰ আছে ইয়াৰ পৰা আৰু আপোনাক দিদি কিतना करके 30 रुपया गरम करके देंगे ना আৰু ইফালে শিলং ৰোড গুৱাহাটী ৰোড যোনটো আছে আৰু ইফালে আপোনাৰ এইফালে চেৰাপুঞ্জী যায় এইফালে ডাউকি যায় ইফালে যি যাও ডাউকি যাব পাৰি আৰু ইফালে চেৰাপুঞ্জী যায় আমি বৰ্তমান চেৰাপুঞ্জী যাম বেলেগ ব্লগ বনাই আছে আজি সুবন্ধা ইফালে বনি আছে গাইস দুটা দোকান আছে ইফালে ওচৰত মানে ফ্ৰুট কিবা কিবি আপোনালোকে যি ইচ্ছা কৰে আহি কিনে খাব পাৰে আৰু আমি আজি ৰখিয়ে যাম মানে ইমান ৰেষ্ট ল'ব ইচ্ছা নাই তথাপিও মানে বহুত বিফোৰ টাইম আহি গলো আমি মানে মোটামুটি আপোনাৰ কেইটা বজাত আহি পাব লাগিছিল যোৱাবাৰ আমি এইফালে ৰাণী হৈ কিনে কিবা হৈ কিনে ঘূৰি সন্ধিয়া আহি পাইছো হা আপোনাৰ কিউট ডগিছ আহি আছে মৰম লগা বিস্কিট আনিছো চাখা আছে চলো পাৰ্টনাৰ খতম হৈ গয়া গাইছ বিস্কুট খোৱালো লগে আহি আছে এতিয়া মানে এইটোৱে গাইছ মৰম ভাল পোৱা কাক কয় মানুহে বুজি নাপায় এইগিলাই বুজি নাপায় এইগিলা জানুৱাৰে কেতিয়াও বুজি নাপাব কুকুৰে বুজি পায় মৰম আধা কৰি ললো মানে আমি ইমানকেইটা খাবই নোৱাৰো ন টেষ্ট কৰি চাম ইমাৰ্জেঞ্চি মেৰামতি হৈছে পাহাৰত মানে চৰকাৰৰ ফাণ্ডটো বহুত বেছি আহে আৰু ইয়াৰ পৰা গুৱাহাটী আপোনাৰ 119 কিলোমিটাৰ মানে আমি মোটামুটি 200 কিলোমিটাৰ অতিক্ৰম কৰি আহিলো ফাইনেলি আৰু ইয়াৰে পৰা হয় বাঞ্জি জাম্পিং মানে এই ওপৰৰ পৰা ঢলি মাৰি দিয়া হয় মানুহকেইটাকে চাইছে এই ইয়াৰে ওপৰৰ পৰা মানুহকেইটাক ঢলি মাৰি দিয়ে ৰছী বান্ধি লৈ পাহাৰৰ তলত গ্ৰীণ অফ কেভ ভিউ পইণ্ট গাইজ ধোঁৱা আহি আছে লাহে ধোঁৱা নহয় এইটো মেঘ গাইজ মেঘৰ আলয় মেঘালয় ফাইনেলি আহিলো ৰিনিম হোমষ্টে ইয়াতে মানে চেৰাপুঞ্জীৰে ওচৰত আৰু এইটো হোমষ্টে ওপৰত ৰুম লৈছো আমি ওপৰত থাকিম আমাৰ ৰুম মানে আজিৰ কাৰণে ডেৰা খাই দিওঁ ৰুমটোৰ এটা সৰুকে এইফালে আছে দুটা বেড সোফা সৰু সোফা দুটা আৰু ইফালে মই হেল্ল' গাইছ চ' এইটোৱে আমাৰ ৰুম আৰু সৰু সুৰা ৰুম ইয়াতে দুটা থাকি যাম প্লাগ পইণ্ট আছে প্লাগ পইণ্ট বাথৰুম আৰু বাথৰুমত আছে টেনশ্যন নাই গৰম পানী ওলাব আৰু এইটো চাই মুৰা পাইখানা মানে আমাৰ ইণ্ডিয়ান ষ্টাইল নহয় ৱেষ্টাৰ্ণ ষ্টাইল আৰু বাথৰুমৰ ইণ্টেৰিয়ৰ কেইটা মজা আছে নতুন মানে চাগে ৰুমটোৱে নতুন বনাইছে আৰু গাইজ ফাইনেলি যোনটো বস্তু যোৱা বছৰ আহি ঘূৰি গ'লো চাবই পোৱা নাছিলোঁ বস্তুটো আজি ফাইনেলি ইয়াৰ পৰা ক্লিয়াৰ হৈ যায় চাগে আমি অহাৰ কাৰণে ক্লিয়াৰ হ'ল নেকি ৱেডাৰটো এনেকৈ লাগিছে ইমান টাইম ফগ আছিলে এইটো গাইজ ছেভেন ছিষ্টাৰ ফলছ আৰু এইফালে বাংলাদেশ দেখা পায় বহুত শুনিছো বহুত ভিডিঅ' দেখিছো ফাইনেলি চকুৰ আগত ছেভেন ছিষ্টাৰ ফল মানে হাতত ঝৰ্ণা একেলগে গাই কিন্তু গাইজ বাংলাদেশ দেখা পায় আৰু পুৰা ক্লিয়াৰ আমাৰ চকুৰে আপোনালোকে কেনে দেখা পাইছে নাজানো এই পানী দেখা পাইছে এইফালে এই বাংলাদেশ আৰু এইফালে আমাৰ ছেভেন ছিষ্টাৰ ফলছ যোনটোৰ কাৰণে ইমান দিন ৱেইট কৰি আহিছো আমি আৰু এইটো আশে পাশেৰ পৰিৱেশটো মানে মানুহ বহুত আছে আৰু বাহিৰৰ মানুহ আছে ইণ্ডিয়াৰ বাহিৰৰ বহুত মানুহ আছে চাবলৈ চালো দিয়ক ছিষ্টাৰ ফলছ
মেলা টাইপে বহিছে আৰু কিবা এটা মেলা হওক যিয়ে হওক টুৰিষ্ট প্লেচৰ পৰা আপোনালোকে বস্তু কেতিয়াও নল'ব মানে জুই হান দাম মানে কি কম আৰু ইফালে চাওকচোন মদৰ বটল লৈ বহি আছে মানে এই ফিল্মত দেখা পাই যে মদৰ বটল কেইটা এনেকা টাইপত খাই যে মজা লাগে কিন্তু চাই মই ল'ব নোৱাৰিম জুচ সোমাই খালেও মানুহে ক'ব মদ খাই বুলি আহিলে ল'ব পাৰে ইয়াৰ পৰা মানে ক'ত কি দিব লাগে মানে পাৰফেক্ট লাহে লাহেকে ভৰাইছে মানে ভাবি চিন্তি ভৰাইছে দেই গাইজ সিস্টাৰে নহয় এইফালে ফলছে ফলছ গাইজ মানে নদীয়ে নদী মানে সব ঝৰ্ণা বৈ গৈ আছে 7 সিস্টাৰ ফলছ চাই আমি আহি গ'লো ডাবল ড্ৰাইভ ফলছ বোলে ইয়াতে এই খুৰাজনে ক'লে টিকেট ল'লে 10 টকাকে এই নদীৰ পানী পৰি আছে এইটো চাবলৈ কি 10 টকাকে দিব লগা হৈছে বাদ দিয়ক এগিলা বাদ দিয়ক এইটো বনাইছি পকাকে সেইকাৰণে 10 টকাকে লৈছে তো ভাল লাগিছে গোটেই ডাষ্টবিন বনাই ৰাখিছে এইটো চাইছে মানে চাফ চিকুণ আছে জাগাটো সবে ডাষ্টবিনত পেলাই আছে সো আপোনালোকে যদি আহে এইটো জাগাত ইয়াতে পেলাব আমি আছো গাইছ চাই বিশাল ক'ত যাই আছো ৰ মই আহিবা দি ভয় লাগে বে আৰু ভিতৰত কি আছে জানে না গাইছ এইটো ফল চাব আহিছো না ইমান অভদ্ৰ বুলি পাইছে নেকি এইটো চাব আহিছো এইটো নহয় ক্লিন আছে একো জাগাটো না এইখিনি ট্ৰেকিং কৰিলো আমি ট্ৰেকিং কৰি আহি পালো কি চাবনে গাইছ এইটো চাওক এইটো দৃশ্য গাইছ What a beauty! কিবা এটাতো দেখা পালো ইয়াতে গা ধোৱাৰ ইচ্ছা আছিল জপোৱাৰ ইচ্ছা আছিল কিন্তু বৰ্তমান টাইমটো নাই এনেকা আকৌ ট্ৰেকিং কৰি কৰি নামুং ইফালে যাব লাগিব মা কসম বহুত ডেঞ্জাৰাছ জাগা দি আছো দেই গাইছ লিটাৰেলি গৈ পাৰি গৈ আছো মানে কি কম আপোনাক নামোতে কেলকেলাই নামি গৈছো কলিজা ওলাই ডাৱৰ পাৰি আছে নাখাওৱে ভাই গিলা কলিজা হাবুত হাবুত কৰি আছে গাইছ এইফালে চাও कहाँ पे गया था तुम हाउस द जोश मजा व्यू मजा नहीं है सर व्यू मजा पाइसु हाउस द जोश नहीं है सर नहीं है पूरा खत्म हो चुका है ये तो शुरू होते ही खत्म हो गया यार ये कौन है मेंटली स्ट्रेस ठीक करवा फिजिकली ভাল লাগি গৈছে গোপাল কেনে লাগছে মজা ভাই হ্যাঁ গুলি তোর গুলি ডাবল হোমরা এটু কিহৰ বৰ্ডাৰ বুঝি প্লেগ্ৰাউণ্ড সৰি গাইস মই ভাবি আছিলো বাংলাদেশৰ বৰ্ডাৰ এটু ফেন্সিং প্লেগ্ৰাউণ্ড ইট ইজ হেল্ল প্লেস লুক লাইক আ জোকো ভেলি গাইস মানে জোকো ভেলি যেনেকা প্লেস আছিল আজি বেলেগ ইংলিশ মাৰি আছো ছোৱালী কিটাক চাই দিস প্লেস আৰু দিস ম্যান does not match টকা টিকেট লৈ এতিয়া গৈছে আৰু এটা ফল চাবলৈ এইটোহে কিবা এটা মজা লাগি আছে এইটো মানে ফলৰ বহুত এটা ডেঞ্জাৰাছ কাহিনী আছে মানে এটা মহিলা ইয়াৰ পৰা জাপ মাৰি দিছিলে তাৰপিছত বোলে এইটো ফল ষ্টাৰ্ট হৈছে লং মেবি মোটামুটি একদিনত আপোনালোকক 10টা মান জায়গা দেখালো আৰু আজিৰ কাৰণে ইয়াতে ভিডিঅ'টো সমাপ্তই কৰি দিও প্ৰায় যদি ভিডিঅ' ভাল লাগিছে লাইক এটা কৰি দিব কমেন্ট এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব নেক্সট আহি আছো কালি এটা ধামাকেদাৰ ভিডিঅ' এটা লৈ চাব পাব কালি ক'ত গৈ আছো কি কৰি আছো গোটেইখিনি ব্লগৰ দ্বাৰা দেখা পাব সো আজিৰ কাৰণে এইখিনি টাটা বাই বাই সাইনিং অন সুৰজিত ব্লগছ ফাইনেলি চেৰাপুঞ্জীৰ বৰষুণ গাইজ ৰাতিপুৱা মানে ৰাতি হ'ল মোটামুটি 10টা বাজিলে ইয়াতে খাব আহিলো ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এইটো আছে ইয়াতে খাব আহিলো আৰু বৰষুণে আমাক স্বাগতম জনালে গোটেই ৰেইনকোট মাৰি আহিছে উপায় নাই এতিয়া খাই লওক ভোক লাগিছে তামাম ভোক লাগিছে